প্ৰায় 600 দিব্যাংগ কিশোৰ কিশোৰী খেলুৱৈ তাৰকাই অংশগ্ৰহণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ 6 ৰাজ্যৰ এই বৃহৎ ক্ৰীড়া সমাৰোহৰ ৰানাৰ আপ ট্ৰফিৰ প্ৰদান অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মঞ্চলৈ প্ৰথমে ৰানাৰ আপ দলক মই স্বাগতম জনাইছোঁ। I welcome the team Arunachal to the stage. Honorable Chief Minister of Assam, Dr. Himanta Biswa Sharma will present them with the first runner-up award. Team Arunachale 15টা গোল্ড মেডেল, 21টা ৰূপৰ পদক বা সিলভাৰ মেডেল আৰু 17টা ব্ৰঞ্জ পদকেৰে প্ৰথম ৰানাৰ-আপৰ খিতাপ লাভ কৰিছে। এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা গ্ৰহণ কৰিছে এই গৌৰৱোজ্জ্বল মুহূৰ্তৰ এই বিশেষ সন্মান। এইবাৰ আহিছোঁ বঁটাৰ প্ৰদান অনুষ্ঠানৰ আটাইতকৈ শুভ মুহূৰ্তটোলৈ। প্ৰথম নৰ্থ ইষ্ট পেৰা স্পৰ্টছ মিটৰ চূড়ান্ত বিজয়ী দলক টিম আছামক এবাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। বঁটা প্ৰদান কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী মহোদয়ক বঁটাৰ প্ৰদান কাৰ্যসূচীত সহযোগ কৰিব মাননীয় মন্ত্ৰী নন্দিতা গাৰ্লুছা আৰু শচীন চামাৰিয়াই। অসম দলে মুঠতে 55টা সোণৰ পদক, 47টা ৰূপৰ পদক আৰু 26টা ব্ৰঞ্জৰ পদকেৰে সৰ্বশ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে। এয়া অসম দলৰ এক গৌৰৱোজ্জ্বল মুহূৰ্ত। পুনৰবাৰ কৈছোঁ 55টা সোণৰ পদক, 47টা ৰূপৰ পদক আৰু 25টা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষস্থানত থকা অসম দল আমি অভিনন্দন জ্ঞাপন কৰিছোঁ।